বকুত বিশ্ব মহাবীৰ চিলাৰায় শীৰ্ষক মূল গীতটো ইউটিউবত মুকলি উন্মোচক নৰমোহন ৰায় চৰকাৰে ক'লে চিলাৰায়ৰ বীৰত্বৰ কথা কোচ ৰাজবংশী জনগোষ্ঠীৰ শৌৰ্যবীৰ্যৰ প্ৰতীক বিশ্ব মহাবীৰ চিলাৰায় বকুত আয়োজন কৰা 515 সংখ্যক জন্ম জয়ন্তী মহোৎসৱত পৰিৱেশন কৰা মূল গীতটি আজি ইউটিউবত আনুষ্ঠানিকভাৱে মুক্তি দিয়া হয় চিলাৰায় কেনেকৈ হ'ব পাৰে হয় ইমান মানে বীৰ আছে তাত বিশ্ব মহাবীৰ কেনেকৈ হ'ব পাৰে মই তেতিয়াহ'লে বহুতত চালোঁ চাই পেলাই দেখিলোঁ এতিয়া আৰ্নল্ড টৰ্নেবি মই উল্লেখ কৰিছোঁ যিহেতু ব্ৰিটিছ এজন হেৰি আৰু গ্ৰন্থিবিদ আছিলে গ্ৰন্থিবিদ আছিল মই ভূগোলৰ দিশত তেখেতৰ কিবা টলেমি ভূগোলত তেখেতে আৰ্নল্ড টৰ্নেবি তেখেতে বিশ্ব ইতিহাস লিখিছিলে তাতে উল্লেখ কৰা আছে যে বিশ্বত চবতকৈ তেওঁ খুব দ্ৰুততম বেগী সেনাপতি আছিলে শিৱাজী নেপলিয়ান আৰু এই তাৰমানে হেৰি আমাৰ চিলাৰায় যেমন আছিলে দ্ৰুততম পটাপট সেইখিনি কম সময়ৰ ভিতৰত ক'ত যে ৰাইজে ধেমালি নহয় নোৱাৰি ধেমালি নহয় কিয় সেইখিনি কিমান জংঘল কিবা আছে এক মনোজ্ঞ পৰিৱেশত বকু হাইস্কুলৰ সভাকক্ষত আনুষ্ঠানিকভাৱে মূল গীতটি উন্মোচন কৰে গোৱালপাৰা জিলাৰ আমবাৰীৰ জ্যেষ্ঠ কোচ ৰাজবংশী প্ৰাণ তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নৰমোহন ৰায় চৰকাৰে গীতটো উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰে গীতটো সামগ্ৰিক পৰিকল্পনা কৰি কথা আৰু সুৰ দিয়া প্ৰবীণ শিল্পী প্ৰহ্লাদ বড়ো সহযোগী সুৰকাৰ জ্যোৎস্না ৰাভা সংগীত শিল্পী অমিয়া কুমাৰ ৰয় বিনয় কুমাৰ পাটোৱাৰী একলব্য ৰাভা বকু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাজেশ মহন্ত কোচ ৰাজবংশী কালচাৰেল ছ'চাইটিৰ সভাপতি পংকজবীৰ দাসৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্টাৰ লাইভ অসম আমাৰ জাতিটোৰ স্বগোষ্ঠীয় কোচ ৰাজবংশী জাতীয়ৰ এটা শুভ দিন শুভ মুহূৰ্ত আৰু তেখেতে প্ৰহ্লাদ বড়োৰ লগতে তেওঁৰ সহকৰ্মী জ্যোৎস্না দেৱাজিত সেনেকৈ আদি কৰি যিখিনি সামগ্ৰিকভাৱে এই গীতটো ইয়াত সজাইছে বা উপস্থাপন কৰিছে এইখিনিক লৈ তেওঁ যিখিনি এইটো সঁচাকৈ আমাৰ জাতীয় সত্তাৰ কাৰণে এটা মাইলৰ খুঁটি বুলি অভিহিত কৰিব পাৰি আমি বিছজনাৰ ওপৰত নিশ্চয় কম বেছি পৰিমাণে সকলোৱে জানে আৰু বহলাই কোৱাৰ কোনো প্ৰয়োজন নাই গতিকে তেখেতৰ জীৱন ভিত্তিত যিটো গীত লিখিছে আজি উন্মোচন কৰা হ'ল আৰু এই গীতে তেখেতে লগতে আমাৰ জাতিৰ তেখেতৰ বিছজনা বিশ্ববিদ্যালয়টোৰ বিছজনাক জনাৰ লগতে গীতৰ মাজেৰে জনাত সহায়ক হ'ব আমাৰ স্বগোষ্ঠীয় এটা মহান বিজনৰ ওপৰত বিস্তৃত আকাৰে এটা জীৱন পৰিক্ৰমাৰ ওপৰত সংক্ষিপ্ত ৰূপত এটা ইমান ধুনীয়া এটা গীত মই লগে লগে শুনিলোঁ শুনা পাই মোৰ খুব ভাল লাগিছে নিজৰ অন্তৰত ভাল লাগিছে যে এজন আমাৰ বকো অঞ্চলৰ আপোনালোকে জানে বকো অঞ্চলৰ অতিকৈ আপোনালোকৰ আপোন বিজ্ঞ লেখক গীতিকাৰ সুৰকাৰ তেওঁ এটা চাকৰি বন বিভাগত চাকৰি কৰিছিলে আৰু ইয়াৰ মাজতো থাকি তেওঁ যি সাহিত্য চৰ্চা কৰি আহিছে প্ৰহ্লাদ বড়োৱে আৰু তেখেতে যে এই গীতটো লিখিছে তেওঁৰ কথাখিনিৰ কাৰণে নিশ্চয়কৈ আমি তেওঁক ধন্যবাদ দিবই লাগিব মই বিশেষ ৰিপৰ্টাৰ লাইভ